ছাত্ৰ ছাত্ৰীসকল এছপাই একাডেমীৰ ৰসায়ন বিজ্ঞানৰ আমি এটা টপিক লৈ পেলাই আমি তোমালোকক পঢ়াই আছিলো বায়োমলিকুল চেপ্টাৰটো আই থিংক চেপ্টাৰ 12 তো সেই চেপ্টাৰ 12ৰ আমি বায়োমলিকুলছৰ ৰিলেটেড তোমাৰ নিউক্লিক এচিডছৰ কথা পঢ়োৱা হৈছিলে তোমাৰ ভিটামিনছ বিলাকৰ কথা কোৱা হৈছিলে প্ৰটিনছ বিলাকৰ কথা আমি ডিসকাস কৰি আছিলো লগতে আমি এনজাইমছৰ কথা ডিসকাস কৰিলো গতিকে তোমালোকে ক্লাছখিনি স্টাডি কৰি আছা বুলি আমি ভাবিছো তোমালোকৰ যদি কিবা ডাউট থাকে বা তোমালোকৰ যদি কিবা নুবুজা কিবা খুকুজা থাকি যায় তোমালোকে কমেন্ট কৰিবা আৰু আমি যিমানখিনি পাৰো আমি তোমালোকক এইখিনি বস্তু সহজভাৱে বুজাবলৈ চেষ্টা কৰি আছো আৰু আগৰ ক্লাছখিনিৰ দৰে আজিও কওঁ যে আমি এই এছপাই একাডেমি কোচিং এই চেনেলটো থ্ৰুৱেদি তোমালোকক আমি সহজ সৰলকে সায়েন্সৰে হওক বা আৰ্টছৰে হওক তোমালোকৰ স্কুল 9, 10, 11, 12 ইয়াৰ ক্লাছখিনি আমি পঢ়াই থকা হৈছে আৰু তোমালোকৰ সহজ সৰল ভাষাত আমি টপিকছখিনি ডিসকাস কৰি আছো গতিকে মই ভাবো এইখিনি ক্লাছৰ পৰা তোমালোক উপকৃত হবা গতিকে তোমালোকক আকৌ কৈছো যে কোনোবাই যদি তোমালোকে সাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো আমাৰ ইউটিউব চেনেলটো এছপাই একাডেমি কোচিং তো তোমালোকে সাবস্ক্ৰাইব কৰিবা তো যি কি নহওক আমি পঢ়াই আছিলো তোমালোকৰ ক্লাছ 12ৰ বায়োমলিকুল চেপ্টাৰটো সো বায়োমলিকুল চেপ্টাৰটোৰ বিষয়ে আমি অলৰেডি তোমালোকক বায়োমলিকুলছৰ কথা কৈছো যে বায়োমলিকুলছটো আচলতে কি হয় যে বায়োমলিকুলছ বিলাক হল যে the compounds which are used for মানে লিভিং পারপজেস বা আমাৰ লিভিং সিস্টেমৰ কাৰণে বা আমাৰ ডে টু ডে লাইফৰ কাৰণে যিখিনি বডিটোক মানে ফাংশনিং বিলাক পারফর্ম কৰিবৰ কাৰণে তোমাক যিখিনি মানে মলিকুলছ বা যিবিলাক কম্পাউণ্ডছ দৰকাৰ হয় সেই কম্পাউণ্ডছ বিলাককে বায়োমলিকুলছ বুলি কোৱা হয় আমি বায়োমলিকুলছৰ বিষয়ে তোমালোকৰ নিউক্লিক এচিডছৰ বিষয়ে আমি ডিসকাস কৰিছো ভিটামিনছৰ কথা ডিসকাস কৰিলো এনজাইমছৰ কথা ডিসকাস কৰিছো আৰু প্ৰটিন আমি পঢ়ি আছিলো এতিয়া লাষ্ট টপিকছটো পঢ়ি আছিলো প্ৰটিনছ আৰু প্ৰটিনছৰ কথা কওঁতে কৈছো যে প্ৰটিনছ বিলাক আচলতে পলিমাৰ অফ আলফা এমিনো এচিডছ বুলি কোৱা হৈছিলে যে আলফা এমিনো এচিডছ মানে কি আছিল তোমাৰ তাত কাৰ্বক্সিলিক এচিড গ্ৰুপ থাকিব আৰু লগতে তোমাৰ NH2 গ্ৰুপো থাকে মানে সো এটা প্ৰটিনছ আর পলিমাৰছ অফ আলফা এমিনো এচিডছ আমি প্ৰটিনছ বিলাকৰ ক্লাসিফিকেশনৰ কথা ডিসকাস কৰিছিলো অৰ্থাৎ শ্ৰেণী বিভাজন যে প্ৰটিন বিলাকৰ কোনবিলাক আমাৰ কাৰণে খুব দৰকাৰী আৰু কোনখিনি আমাৰ কাৰণে এসেনশিয়াল অৰ্থাৎ আৰু কোনখিনি নন এসেনশিয়াল আমি প্ৰটিনছৰ এমিনো এচিড বিলাকৰ ফিজিক্যাল প্ৰপাৰ্টিজৰ কথা ডিসকাস কৰিছিলো আৰু ইহঁতৰ লগতে ষ্ট্ৰাকচাৰৰ কথা আমি ডিসকাস কৰিছিলো মানে প্ৰটিনছ বিলাক বা সেই এলফা এমিনো এচিড বিলাক এটা মলিকুলৰ লগত অন্য এটা মলিকুলে কেনে ধৰণেৰে তোমাৰ মানে সংযুক্ত হৈ থাকে সেই কথাখিনি আমি ডিসকাস কৰিছিলো যে তাত পেপটাইড বন্ড থাকে বুলি কৈছিলো পেপটাইড বন্ড মানে কি হয় যে এটা প্ৰটিনছৰ মানে আলফা এমিনো এচিডছে অন্য এটা আলফা এমিনো এচিডছৰ লগত ৰিএকশন ঘটিলে তাৰ পৰা যদি ওয়াটাৰ মলিকুল সাপোজ ৰিমুভ হল আৰু ওয়াটাৰ মলিকুল ৰিমুভ হৈ পেলাই তেহেতি ধৰা তোমাৰ ফৰ্ম কৰিছে পেপটাইড বন্ড ফৰ্ম কৰে বুলি আমি কৈছিলো C ডাবল বন্ড NH তো এইখিনি জাস্ট ৰিভিজন টাইপত কথাখিনি কোৱা হৈছে অলৰেডি তোমালোকে তাৰ আগৰ ভিডিওটো যেতিয়া চাবা তেতিয়া গম পাই যাবা তো এতিয়া আমি পঢ়িব গৈছো ক্লাসিফিকেশন অফ এমিনো এচিডছ যে এমিনো এচিডছ বিলাকৰ ক্লাসিফিকেশন ইহঁতক কি ভাগত ভাগ কৰা হৈছে ক্লাসিফিকেশন যে ইহঁতৰ শেপটোৰ ওপৰত বেস কৰি পেলাই ইহঁতৰ আকাৰ আকৃতিৰ ওপৰত বেস কৰি পেলাই এটা কোৱা হৈছে ফাইবাৰাছ প্ৰটিন আৰু অন্যটো কোৱা হৈছে গ্লোবুলাৰ প্ৰটিনছ ফাইবারাস প্রোটিনস মানে ফাইবার লাইক স্ট্রাকচার থাকে আর গ্লুবস টাইপৰ এটা কইল টাইপৰ স্ট্রাকচার হয় গ্লোবুলার প্রোটিনসৰ ক্ষেত্ৰত সো
এতিয়া ফাইব্ৰাছ প্ৰটিনৰ ক্ষেত্ৰত কি হৈছে এই যে পলিপেপটাইড চেইন বিলাক মানে চি ডাবল বন্ড NH যিটো চেইন বিলাক থাকে সেই পলিপেপটাইড চেইন বিলাক কৈছে যে প্যাৰেলালি ৰান কৰে মানে এটা পলিপেপটাইড চেইনে অন্য এটা পলিপেপটাইড চেইনৰ লগত ধৰা প্যাৰেলালি থাকিব আৰু প্যাৰেলালি থকাৰ পাছত কৈছে হেল টুগেদাৰ বাই মানে এটা চেইন অন্যটো চেইনৰ লগত যেটো কানেকশন হৈ থাকে এইটো ধৰা এটা পলিপেপটাইড চেইন এটা আছে ধৰা এমিনো এসিডৰ এটা চেইন আছে তলত আকৌ ধৰা এইটো এটা এমিনো এসিডৰ চেইন আছে গতিকে এটা এমিনো এসিডছে অন্যটো এমিনো এসিডৰ লগত যেটো জয়েন হৈ থাকে মানে এটো ডাইসালফাইড মানে সালফাৰ সালফাৰ লিংকেজ থাকিব পাৰে নহলে তোমাৰ হাইড্ৰোজেন বন্ড এটাৰ লগত অন্যটো চেইনৰ হাইড্ৰোজেন বন্ডৰ দ্বাৰা তাহাঁতি লগ লাগি থাকে বুলি কোৱা হৈছে হেতু হৈছে তোমাৰ ফাইবাৰাছ প্ৰটিনছৰ কথা ঠিক তেনেকে গ্লোবুলাৰ প্ৰটিনছৰ কথা কৈছে যে এই প্ৰটিনৰ পলিপেপটাইড চেইন বিলাকে কইলৰ নিচিনাকে ফৰ্ম কৰিব মানে কইলৰ নিচিনাকে ফৰ্ম কৰে বুলি কৈছে চেইনছ অফ পলিপেপটাইড কইল আৰু কইল এনেকে চেইন বিলাক লগ লাগি এটা গ্লোবছ টাইপৰ ফৰ্ম কৰিব মানে গতিকে ফাইবাৰাছ প্ৰটিনৰ ক্ষেত্ৰত এটাৰ লগত আনটো মানে পলিপেপটাইড চেইন প্যাৰেলালি থাকিব আৰু প্যাৰেলালি থকাৰ পাছত তেহেতৰ ক্ষেত্ৰত আমি কি হৈছে দে আৰ লিংক টুগেদাৰ বাই ডাইসালফাইড অৰ হাইড্ৰোজেন বন্ড বাট ইন কেস অফ গ্লোবুলাৰ প্ৰটিনছৰ ক্ষেত্ৰত আমি কি কৈছো যে সেই পলিপেপটাইড বিলাকে কইলৰ নিচিনা মানে কইল মানে ধৰা তুমি ওয়্যাৰ ডালকে কইল হিচাপত সেই কইল টাইপত থাকিব পাৰে ঠিক তেনেকে এটা ফাইবাৰাছ প্ৰটিনছৰ ক্ষেত্ৰত সলিবিলিটি যদি তুমি চোৱা তেহেতি তোমাৰ ইনসলিবল হয় ইনসলিবল ইন ওয়াটার মানে এহেত সলিবল নহয় কিন্তু গ্লোবুলার প্রোটিনস বিলাক কি হয় সলিবল ইন ওয়াটার হয় অর্থাৎ ওয়াটারত সলিবল হ'ব পাৰে পানীৰ লগত যদি তুমি গ্লোবুলার প্রোটিনস এটা মিক্স কৰি দিয়া then that proteins will be dissolved in water but fibrous proteins বিলাক হে dissolve হ'ব নোৱাৰে ঠিক তেনেদৰে তোমাৰ ফাইবাৰাছ প্ৰটিনছৰ যদি তুমি এক্সাম্পল চোৱা কেৰাটিন হয় এটো আমাৰ কেৰাটিনটো থাকে আমাৰ হেয়াৰত থাকে যে হেয়াৰত যেটো প্ৰটিনটো থাকিব এটো কেৰাটিন থাকিব ঠিক তেনেকে আমাৰ মাসুলস বিলাকত থাকিব পাৰে থকা প্ৰটিনটো হল মায়োসিন গতিকে আমি এক্সাম্পলৰ কথা যদি তোমাক খুদে ফাইবাৰাছ প্ৰটিনছৰ গতিকে আমি পাইছো যে এটা হল কেৰাটিন বুলি কৈছে and another one is said to be myosin ঠিক তেনেকে গ্লোবুলাৰ প্ৰটিনছৰ ক্ষেত্ৰত যদি তুমি চোৱা এক্সাম্পল এলবুমিন হ'ব পাৰে এলবুমিন আৰু তুমি পাব পাৰা ইনসুলিন এলবুমিনটো হল এগত থাকে এগত যেটো প্ৰটিন থাকিব এটো হল তোমাৰ এলবুমিন আৰু ইনসুলিনটো আমি জানাই ইনসুলিন আৰু জেনেৰেলি আমাৰ বডি ক্ষেত্ৰত আমাৰ যেটো পেনক্ৰিয়াছ হৰমন বিলাকে সিক্ৰেট কৰে ইনসুলিনটো যেটো আমাৰ গ্লুকোজ মলিকুলস বিলাক ডিসোসিয়েট কৰে বডিত মানে সুগাৰ লেভেলটো মেইনটেইন কৰি ৰাখে আসলে চাবলৈ গলে গতিকে এইখিনি আছিল তোমাৰ ক্লাসিফিকেশন অন দা বেসিস অফ দা shape of polypeptide chain যে আমি polypeptide chain তোৰ shape টো ওপৰত বেস কৰি পেলাই আমি ফাইবাৰাছ প্ৰটিনছ আৰু গ্লোবুলাৰ প্ৰটিনছ এই দুটা টাইপৰ আমি ভাগ কৰিছো ঠিক আছে এতিয়া আকৌ প্ৰটিনছ বিলাকক স্ট্ৰাকচাৰ বিলাক কেবাটা লেভেলৰ দ্বাৰা আমি মানে ডিসকাস কৰিব পাৰো স্ট্ৰাকচাৰ বিলাক তোমাৰ প্ৰটিনছৰ এই ভাগ কেইটাৰ উপৰিও তাহাঁতৰ যে স্ট্ৰাকচাৰ ধৰা পলিপেপটাইড চেইন বিলাক যেটো এৰেঞ্জমেন্ট হৈ থাকে কি on that basis of that arrangement we can arrange them like that way যে এটা কোৱা হয় তোমাৰ primary structure one is said to be primary structure দ্বিতীয়টো হৈছে তোমাৰ secondary structure tertiary structure আৰু quaternary structure of protein primary structure বিলাক একো নাই মানে পলিপেপটাইড চেইনৰ যেটো ধৰা এই যে পলিপেপটাইডস বিলাক ফৰ্ম কৰে ধৰা এটা এমিনো এসিডছৰ লগত অন্য এটা এমিনো এসিডছ লগ লাগিছে
লগ লাগিছে তাহাঁতি থ্ৰু দেয়াৰ পেপটাইড বন্ড আকৌ ধৰা বেলেগ এটা মানে ধৰা এই যিটো এৰেঞ্জমেণ্ট মানে এই চি ডাবল বন্ড NH-ৰ দ্বাৰা লগ লাগি আকৌ ধৰা আকৌ চি ডাবল বন্ড NH এনেকুৱা পলিপেপটাইড চেইন বিলাকৰ যিটো কানেকশ্যন এটা চেইনত ধৰা তুমি দেখিবা সেইটো হ'ল প্ৰাইমেৰী ষ্ট্ৰাকচাৰ বুলি কোৱা হয় যে হেতুকে কোৱা হৈছে যে প্ৰাইমেৰী ষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যে each polypeptide in a protein has amino acid link with each other in a specific sequence মানে এমিনো এসিডস বিলাকৰ লগ লাগি যিটো ধৰা পেপটাইড বন্ডৰ থ্ৰুৱেদি যিটো সিকোয়েন্সৰ থ্ৰুৱেদি ধৰা তাহাঁতি লগ লাগি থাকে সেই সিকোয়েন্সটোকে কোৱা হয় তোমাৰ প্ৰাইমেৰী ষ্ট্ৰাকচাৰ বুলি কোৱা হয় ঠিক তেনেকে সেকেন্ডাৰী ষ্ট্ৰাকচাৰটোৰ ক্ষেত্ৰত কি হ'ব এই সিকোয়েন্স বিলাক এটা সিকোয়েন্স আছে আকৌ অন্য এটা সিকোয়েন্স আছে সেই এটা সিকোয়েন্সৰ লগত অন্য এটা সিকোয়েন্সৰ যিটো এৰেঞ্জমেন্ট এটা হৈ থাকিব সেইটো হ'ল তোমাৰ সেকেন্ডাৰী ষ্ট্ৰাকচাৰ বুলি কোৱা হয় গতিকে আৰু সেই সেকেন্ডাৰী ষ্ট্ৰাকচাৰটো দুটা লেভেলত কোৱা হৈছে ভাগ কৰা হৈছে এটা হৈছে তোমাৰ আলফা হেলিক্স আৰু আনটো হ'ল বিটা প্লেটেড চিট ষ্ট্ৰাকচাৰ বুলি কয় আলফা হেলিক্সত কৈছে কি সিঙ্গল পলিপেপটাইড চেইন থাকে আলফা হেলিক্সটোত আৰু বিটাত কৈছে সিঙ্গল চেইন নাথাকে আৰু সাধাৰণতে আলফা হেলিক্সত যিটো হাইড্ৰোজেন বন্ড প্ৰেজেন্ট থাকিব সেইটো হ'ব তোমাৰ ইন্ট্ৰামলিকুলাৰ হাইড্ৰোজেন বন্ড থাকে বুলি কৈছে ইন্ট্ৰামলিকুলাৰ আৰু যিটো বিটা প্লেটেড চিট ষ্ট্ৰাকচাৰ থাকে সেই বিটা প্লেটেড চিট ষ্ট্ৰাকচাৰ থাকিব ইন্টাৰনেলি মানে এটা পলিপেপটাইড চেইন অন্যটো পলিপেপটাইড চেইনছৰ লগত ইন্টাৰনেলি মানে হাইড্ৰোজেন বন্ডৰ দ্বাৰা তাহাঁতি লগ লাগি থাকিব পাৰে ঠিক আছে সেইটো হ'ল সেকেন্ডাৰী ষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে ঠিক তেনেকে টাৰচিয়াৰী আৰু কোৱাটাৰনাৰী ষ্ট্ৰাকচাৰ থাকে এইবিলাক হ'ল তোমাৰ লং চেইন পলিপেপটাইড চেইন আৰু এটা কমপ্লেক্স এৰেঞ্জমেন্ট সিমান আমাক দৰকাৰ নাই খালি এটা কথা আহিব পাৰে এই যে সেকেন্ডাৰী ষ্ট্ৰাকচাৰ খিনি আছে মানে ধৰা পলিপেপটাইড চেইন বিলাক এটাৰ লগত অন্যটো যিটো সংযুক্ত হৈ থাকে সেই সেকেন্ডাৰী আৰু টাৰচিয়াৰী ষ্ট্ৰাকচাৰ খিনি কেনেকে ষ্টেবল হৈ থাকে বুলি কৈছে যে hydrogen bonds the main forces which are responsible for the stability of secondary মানে 2 degree and 3 degree structures are hydrogen bond বুলি কৈছে hydrogen bond van der Waals force বুলি কৈছে disulfide linkage আৰু ইলেক্ট্ৰোষ্টেটিক ফৰ্চেছ অফ এট্ৰাকচন মানে এটাৰ লগত অন্যটো মানে যিটো সংযুক্ত হৈ থাকে ফৰ্চৰ দ্বাৰা ইলেক্ট্ৰোষ্টেটিক ফৰ্চ ডাইপল টাইপত সেই তেনেকুৱা ধৰণৰ মানে কেনেকে হয় চোৱা এতিয়া চি ডাবল বন্ড NH আছে গতিকে এটাৰ লগত ধৰা নাইট্ৰোজেন আছে বেলেগ এটা চেইনৰ হাইড্ৰোজেনটোৰ লগত NH বান্ধন মানে বন্ড বা বান্ধনী ধৰা গঠন কৰিব পাৰে এইটো এটা হাইড্ৰোজেন বান্ধনী ঠিক তেনেকে এটাৰ লগত চাৰ্জৰ লগত ইটো এটা চাৰ্জ কৰি ইলেক্ট্ৰোষ্টেটিক ফৰ্চ অফ এট্ৰাকচন বা হেতু তাহাঁতি ফৰ্ম কৰিব পাৰে নেক্সট তোমাৰ এতিয়া কথা এটা আছে নেটিভ প্ৰটিন বা তাৰপাছত ডিনেচাৰেচন বুলি এটা বস্তু আছে নেটিভ প্ৰটিনটো কি হয় আৰু ডিনেচাৰেচনটো কি সো নেটিভ প্ৰটিনটো হ'ল তোমাৰ যে প্ৰটিনছ বিলাকৰ যিটো নেটিভ প্ৰটিনটো হ'ল তোমাৰ যে প্ৰটিন বিলাকে যিটো নেচাৰেল ফৰ্মত থাকে তুমি আজি এগ এটা যিটো ফৰ্মত দেখিছা সেইটো হ'ল নেটিভ ফৰ্ম বুলি কোৱা হয় কিন্তু সেই নেটিভ ফৰ্মটোক যদি তুমি কিছুমান ফিজিক্যাল চেঞ্জ কৰা লাইক সে ইফ ইউ ইনক্ৰিজ দা টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছা pH টো চেঞ্জ কৰিছা তেতিয়া মানে সেই প্ৰটিনৰ যিটো ষ্ট্ৰাকচাৰটো মানে ডেমেজ হৈ যায় মানে প্ৰটিনৰ শেপ সেই পলিপেপটাইড চেইন বিলাক যে বা যিবিলাক ষ্টেবিলিটি বা সেই হাইড্ৰোজেন বন্ডছ খিনি থাকে সেই বন্ড খিনি মানে তাহাঁতৰ ভাগি গুচি যায় মানে আৰু ভাগি গুচি যোৱাৰ লগে লগে সেই প্ৰটিনৰ যিটো চেইন সেইটো কলেপছ হৈ যায় সেইটোকে ডিনেচাৰেচন বুলি কোৱা হয় আৰু ডিনেচাৰেচনৰ এক্সাম্পল হ'ল তোমাৰ কাৰ্ডিং অফ মিল্কত যিটো কাৰ্ডিং অফ মিল্ক ঠিক তেনে কোএগুলেশ্যন অফ হোৱাইট এগ হোৱাইট অন বইলিং মানে সেই কোএগুলেট যদি ডিম এটা তুমি এগ এটা বইল কৰি দিবা যিটো গোটা হৈ যায় ধৰা তাৰ সেই নেটিভ ফৰ্মটো
ডেষ্ট্ৰয় হৈ যায় মানে এইটো হল এইটোকে কোৱা হয় তোমাৰ ডিনেচাৰেশনছ বুলি কোৱা হৈছে মানে গতিকে এইখিনি আছিলে তোমাৰ ৰিলেটেড টু তোমাৰ প্ৰটিনছৰ কথা তো প্ৰটিনছৰ কথা আমি কলো যে প্ৰটিনছ বিলাক আচলতে ভেৰি ইম্পৰ্টেণ্ট ক্লাছ অফ বায়'মলিকুলছ আৰু যিখিনি আমাক বডিৰ কাৰণে খুবেই দৰকাৰ হয় আৰু প্ৰটিনছ বিলাকক আচলতে প্ৰটিনছ মানে কি আলফা এমিনো এচিডছৰ পলিমাৰ বুলি কোৱা হৈছিলে সেই আলফা এমিনো এচিডৰ পলিমাৰ মানে কি আলফা এমিনো এচিড বিলাক এটাৰ লগত অন্যটো যিটো ধৰণৰ ধৰা এটা লিংকেজ থাকে সেই মলিকুলছ খিনিৰ মাজত তাৰপিছত কৈছে যে প্ৰটিনছ খিনিক তোমাৰ ভাগ কৰা হৈছে এসেনশিয়েল আৰু নন এসেনশিয়েল হিচাপত যিখিনি প্ৰটিন ধৰা আমাৰ বডিটোৱে নিজে সিনথেসাইজ কৰিব পাৰে যিখিনি এমিনো এচিডছ সেইখিনি আমি মানে আমাক দৰকাৰ নাই তুমি মানে খোৱা বোৱা বা ডায়েটিং বা সেইবিলাকৰ থ্ৰুৱেদি আমাক নালাগে বডিটোৱে যেতিয়া নিজে তাহাঁতি মানে হেৰি কৰি ল'ব পাৰে মানে কি কয় সিনথেসিস কৰি ল'ব পাৰে সেইটো হল নন এসেনশিয়েল কিন্তু কিছুমান প্ৰটিনছ আছে যে যি প্ৰটিনছ বিলাক আমাক একচুয়ালি বডিটোক লাগে মানে তুমি মানে ডায়েটৰ থ্ৰুৱেদি দৰকাৰ হয় সেইবিলাকক কোৱা হয় এসেনশিয়েল এমিনো এচিড এইবিলাক এক্সাম্পল বুজোৱা হৈ গৈছে তাৰপৰা আমি প্ৰটিনছ বিলাকৰ ফিজিকেল প্ৰপাৰ্টিজ বিলাকৰ কথা ডিসকাস কৰিছিলো ফিজিকেল প্ৰপাৰ্টিজ বিলাকৰ কথা ধৰা তাহাঁতি প্ৰটিনছ বিলাক কেতিয়া এম্ফটেৰিক বিহেভিয়াৰ দেখাব পাৰে মানে সৰি এমিনো এচিডছ বিলাকে বা এমিনো এচিডৰ দুইটা ৰাসায়নিক ফৰ্মটো কি এইখিনি বস্তু কথা ডিসকাস কৰিছো ঠিক তেনেদৰে তাহাঁতৰ যিটো তাহাঁতৰ ষ্ট্ৰাকচাৰৰ কথাটো আমি চাব যাওঁতে যেতিয়া কৈছিলো যে আলফা এমিনো এচিডছ বিলাকে এটা ধৰা আলফা এমিনো এচিডছ মলিকুলে অন্য এটা আলফা এমিনো এচিডছ মলিকুলৰ লগত যেতিয়া জইন হ'ব লগ লাগিব সেই লগ লাগে মানে তাহাঁতি তেতিয়া এটা মলিকুলে কি কৰিব ৱাটাৰটো মানে তাহাঁত দুটাৰ পৰা ৱাটাৰ মলিকুল ধৰা ৰিমুভ হৈ গ'ল গোৱাৰ পিছত সেই পেপটাইড চেইন সৃষ্টি হয় বুলি কৈছিলো তাৰপিছত আমি ষ্ট্ৰাকচাৰৰ কথা আজি ক্লাছটো ডিসকাস কৰিলো সো এইখিনি আছিলে ৰিলেটেড টু প্ৰটিনছ মানে আলফা এমিনো এচিডছ আৰু এইখিনি হল আমাৰ এই চেপ্টাৰটো খুব ইম্পৰ্টেণ্ট এটা পাৰ্ট এতিয়া আমি নেক্সট পাৰ্টটো আমি ডিসকাস কৰিব যাম নেক্সটটো হৈছে তোমাৰ কাৰ্বহাইড্ৰেটছ কাৰ্বহাইড্ৰেটছ মানে হল যে সেই কম্পাউণ্ডছ কাৰ্বহাইড্ৰেটছ বিলাক হল যে তোমাৰ কাৰ্বন অক্সিজেন আৰু হাইড্ৰোজেন বেসিক্যালি কাৰ্বহাইড্ৰেটছ মানে আমি বুজিম যে কাৰ্বহাইড্ৰেটছত থাকে তোমাৰ কাৰ্বন থাকে হাইড্ৰোজেন থাকে আৰু অক্সিজেন থাকে ঠিক আছে এতিয়া এই কাৰ্বহাইড্ৰেটছ বিলাকক তুমি যদি ডেফিনেশ্যনটো দিব যোৱা সেই তাহাঁতক কোৱা হৈছে যে পলিহাইড্ৰক্সি এলডিহাইডছৰ কিটনছ বুলি কৈছে আৰু ইহঁতি অপটিকেলি এক্টিভ বুলি কৈছে যে ইহঁতি অপটিকেলি কাৰ্বহাইড্ৰেটছ বিলাকৰ কথা কৈছে যে দে আৰ অপটিকেলি এক্টিভ পলিহাইড্ৰক্সি এলডিহাইডছ অৰ কিটনছ বুলি কৈছে বা এনেকুৱা বিলাক কম্পাউণ্ড যাক হাইড্ৰলাইসিস কৰে মানে এইবিলাক হল খুব ডাঙৰ লাৰ্জ মলিকুলছ আৰু সেই ডাঙৰ লাৰ্জ মলিকুলছ বিলাকক তোমাৰ হাইড্ৰলাইসিস কৰিলে সৰু সৰু ইউনিট তেনেকুৱা ফৰ্ম হয় বুলি কৈছে এতিয়া কাৰ্বহাইড্ৰেটছ বিলাকক স্যাকাৰাইডছ বুলি কোৱা হয় স্যাকাৰাইডছ বুলি এইটো কাৰণে কোৱা হয় মানে দে আৰ সুইট ইন টেষ্ট তাহাঁতৰ টেষ্টটো মানে মিঠা ধৰণৰ হয় মিঠা সুইট আছে সেইকাৰণে কাৰ্বহাইড্ৰেটছ বিলাকক স্যাকাৰাইডছ বুলিও কোৱা হয় এতিয়া এই যে হাইড্ৰলাইসিস হৈছে মানে কাৰ্বহাইড্ৰেটছ বিলাকৰ মলিকুলছ বিলাকৰ সেই হাইড্ৰলাইসিস কৰিলে কেনেকুৱা ধৰণৰ ইউনিটছ খিনি ধৰা প্ৰডিউস কৰিব পাৰে সেইটোৰ ওপৰত বেস কৰি কাৰ্বহাইড্ৰেটছ বিলাকক ক্লাসিফাই কৰা হৈছে এটা কোৱা হৈছে তোমাৰ মনোস্যাকাৰাইডছ বিলাক হল তোমাৰ স্মলেষ্ট ইউনিট অফ কাৰ্বহাইড্ৰেট যে ইহঁতক আমি হাইড্ৰলাইসিস কৰিব নোৱাৰো এহেতি হল তোমাৰ স্মলাৰ ইউনিটছ বুলি কৈছে যেনে এক্সাম্পল হল ধৰা গ্লুকোজ ফ্ৰুক্টোজ ৰিবোজ এইবিলাক হল তোমাৰ
স্মলেষ্ট ইউনিট অফ কাৰ্বহাইড্ৰেট মানে ইহঁতক আমি ইয়াতকে আৰু সৰু বা হেৰি কৰিব পৰা নাযায়, সেইটো হ'ল মনোচেকাৰাইডছ বুলি কৈছে। মানে ধৰা গ্লুক'জ তুমি C6H12O6 ইয়াৰ ষ্ট্ৰাকচাৰটো হ'ল এইটো ধৰা। এতিয়া সেই C6H12O6 ইয়াক আৰু তুমি আকৌ চিম্পুলাৰ ইউনিটছলে তুমি আৰু নিব নোৱাৰা, মানে সেই কথাটো কৈছো। তাহাঁতি সৰু আৰু মানে এইবিলাক হ'ল মনোচেকাৰাইডছ। উই কেনট মানে কনভাৰ্টেড them into its smaller units. তাৰপাছত আছে অলিগোচেকাৰাইডছ। অলিগোচেকাৰাইডছটো হ'ল তোমাৰ এনেকুৱা ধৰণৰ কাৰ্বহাইড্ৰেটছ যে যিবিলাকৰ পৰা আমি মানে 2 to 10 মনোচেকাৰাইডছ ইউনিট তাৰ লগত সংযুক্ত হৈ থাকে বুলি কৈছে। যে কাৰ্বহাইড্ৰেটছ মানে ডাঙৰ মলিকুলছ তাহাঁতৰ পৰা ভাঙি গলে মানে 2টাৰ পৰা 10টাৰ ভিতৰত তোমাৰ মনোচেকাৰাইডছ ইউনিট ফৰ্ম হয় বুলি কৈছে। এতিয়া অলিগোচেকাৰাইডছ তাহাঁতৰ এক্সাম্পল হৈছে তোমাৰ সুক্ৰোজ, ঠিক তেনেদৰে সুক্ৰোজৰ পিছত আহিব পাৰে মেলটোজ, লেক্টোজ। এইখিনি হ'ল অলিগোচেকাৰাইডছ বুলি কৈছে। মনোচেকাৰাইডছ মানে হ'ল ভেৰি চিম্পুলাৰ ইউনিটছ অফ কাৰ্বহাইড্ৰেটছ। অলিগোচেকাৰাইডছ মানে 2 পৰা 10টা মানে ইউনিটছ থাকে। তাৰপাছত আছে তোমাৰ পলিচেকাৰাইডছ। নাম্বাৰ 3 উইল বি দা পলিচেকাৰাইডছ। পলিচেকাৰাইডছত তোমাৰ লাৰ্জ নাম্বাৰ অফ মনোচেকাৰাইডছ ইউনিট দিব, মানে বহুত ডাঙৰ ডাঙৰ মলিকুলছ, আৰু সেই ডাঙৰ ডাঙৰ মলিকুলছ খিনি ব্ৰেক ডাউন হৈ পেলাই স্মলাৰ ইউনিটছ মানে প্ৰডিউচ কৰিব পাৰে। কিন্তু সেই তাহাঁতি কৈছে যে yield a large number of monosaccharide unit like say তোমাৰ starch, গ্লাইকোজেন, মানে পলিচেকাৰাইডছৰ এক্সাম্পল starch থাকিব, গ্লাইকোজেন বা চেলুলোজ। So these are polysaccharides বুলি কোৱা হৈছে। যে এই পলিচেকাৰাইডছ খিনি মানে ইহঁতক বহুত লাৰ্জ নাম্বাৰ অফ মনোচেকাৰাইডছ ইউনিট আপন হাইড্ৰলাইসিস তাহাঁতি ফৰ্ম কৰিব পাৰে বুলি কৈছে। এতিয়া কাৰ্বহাইড্ৰেটছ এটা কৈছে যে পলিচেকাৰাইডছ আর নট সুইট ইন টেষ্ট, তাহাঁতৰ মানে কোনো পলিচেকাৰাইডছ ইউনিট কাৰ্বহাইড্ৰেটছ মানে টেষ্ট হয়, কিন্তু পলিচেকাৰাইডছ বিলাকৰ ক্ষেত্ৰত তাহাঁতি কোনো সুইটনেছ নাথাকে, মানে নট সুইট ইন টেষ্ট, আৰু সেই কাৰণে কৈছে নন সুগাৰ বুলি কৈছে সিহঁতক। They are therefore referred as non-sugars. তাৰপাছত কৈছে যে কাৰ্বহাইড্ৰেটছ যিবিলাকে তোমাৰ হেলিংছ সলিউশন আৰু টলিনছ ৰিয়েজেন্ট ৰিডিউস কৰিব পাৰে, সেইবিলাক ৰিডিউসিং সুগাৰ বুলি কৈছে। ৰিডিউসিং সুগাৰ মানে ফেলিং টেষ্ট আমি জানো, ফেলিং সলিউশন মানে এইবিলাক হ'ল ডিটেকশন কৰাৰ কাৰণে এটা কম্পাউণ্ডত কম্পাউণ্ডটো এলডিহাইডে হয় নে কিটনছে হয়, এই বস্তুটো ডিটেকশনৰ কাৰণে আমাৰ সেই ফেলিং টেষ্ট আমি ইউজ কৰিছিলো। গতিকে এই যিবিলাকে কাৰ্বহাইড্ৰেটছে এই কামটো কৰিব পাৰে এইবিলাকক ৰিডিউসিং সুগাৰ বুলি কোৱা হৈছে। গতিকে এইখিনি আছিলে তোমাৰ কাৰ্বহাইড্ৰেটছৰ ক্লাছিফিকেশনৰ কথা, যে কাৰ্বহাইড্ৰেটছ খিনি আমি কাৰ্বহাইড্ৰেটছ মানে হ'ল যে বেসিক্যালি কাৰ্বহাইড্ৰেটছ বিলাক কাৰ্বন, হাইড্ৰোজেন আৰু অক্সিজেনৰ কম্পাউণ্ড হয়। আৰু কাৰ্বহাইড্ৰেটছ বিলাকৰ ক্ষেত্ৰত আমি কৈছো যে তাহাঁতৰ মানে ইহঁতি অপটিক্যালি এক্টিভ কম্পাউণ্ড হয়, আৰু তাহাঁতক মানে কাৰ্বহাইড্ৰেটছত বেসিক্যালি কি হয় এলডিহাইড আৰু কিটনিক গ্ৰুপ থাকে, এলডিহাইড আৰু কিটনিক গ্ৰুপ থাকে বুলি কোৱা হৈছে। এতিয়া এলডিহাইড যদি কাৰ্বহাইড্ৰেট মলিকুলছ এটাত এলডিহাইড আছে, সেইটোক তোমাৰ কোৱা হয় এলডোজ বুলি কোৱা হৈছে। আৰু যদি মানে তোমাৰ কাৰ্বহাইড্ৰেটত কিটনিক গ্ৰুপ থাকে, এইটো কিটোজ বুলি কোৱা হৈছে। এলডোজ মানে তাত এলডিহাইড গ্ৰুপ থাকিব, আৰু কিটোজ মানে হ'ল তোমাৰ তাত কিটনিক গ্ৰুপ থাকিব।
এতিয়া যদি সাপোজ তুমি এতিয়া গ্লুকজটোকে চোৱা, গ্লুকজটো আমি এতিয়া ডিসকাস কৰিম পিছত, যে আমি গম পাম যে গ্লুকজ মলিকুলটোত কাৰ্বন তোমাৰ এলডিহাইড গ্ৰুপ থাকে মানে। তো এলডিহাইড গ্ৰুপ থকাৰ কাৰণে ইয়াক এলডোহেক্সোজ বুলি কোৱা হয়। এলডোহেক্সোজ মানে হেক্সোজ মানে ছটা কাৰ্বন থাকে আৰু সি এটা এলডিহাইড গ্ৰুপ থাকে, এলডোহেক্সোজ। ঠিক তেনেকে কিটনটো কি সৰি মানে ফ্ৰুক্টোজ আমি পিছত পাম যে ফ্ৰুক্টোজ মলিকুলটো এটা হল তোমাৰ কিটনিক গ্ৰুপ থাকে মানে ফ্ৰুক্টোজত, আৰু ফ্ৰুক্টোজত কিটনিক গ্ৰুপ থকাৰ কাৰণে তোমাৰ এইটো কোৱা হয় ফ্ৰুক্টোহেক্সোজ। গতিকে আমি এই কাৰ্বহাইড্ৰেটছৰ যিটো ক্লাছিফিকেশ্যনৰ কথাটো আমি ডিছকাছ কৰিছো, যে ভেৰি চিম্পল কথা, যে কাৰ্বহাইড্ৰেট যিবিলাকত মানে হাইড্ৰলাইচিছ কৰিব নোৱাৰি তেহেঁতক কোৱা হয় যে তোমাৰ মনোচেকাৰাইড বুলি কৈছে। গ্লুকোজ ফ্ৰুক্টোজ এইবিলাক হ'ল মনোচেকাৰাইড থাকে। অলিগোচেকাৰাইড মানে সেই মলিকুলছ খিনি, ডাঙৰ মলিকুলছ খিনিয়ে বস্তুটো ভাগি পেলাই, ধৰা ডাইচেকাৰাইড মানে হ'ল তোমাৰ দুটা মলিকুলৰ মনোচেকাৰাইড তাৰ লগত জইন হৈ থাকে। ঠিক তেনেকে ট্ৰাইচেকাৰাইডছ মানে তিনটা থাকিব, এইখিনি হ'ল অলিগোচেকাৰাইডছৰ ভিতৰত পৰে। আৰু পলিচেকাৰাইডছ মানে লাৰ্জ নাম্বাৰৰ মানে দহতকে বেছি মানে মনোচেকাৰাইড ইউনিট ফৰ্ম কৰিব পাৰে, মানে সেই সৰু সৰু ইউনিট বিলাক জইন হৈ মানে ফৰ্ম কৰে। গতিকে আমি নেক্সট ক্লাছত এই মনোচেকাৰাইড বিলাকৰ ধৰা এক্সাম্পল আমি এক্সপ্লেইন কৰিম, বা ট্ৰাইচেকাৰাইড বিলাক কেনেকে ফৰ্ম হ'ব পাৰে আৰু পলিচেকাৰাইড বিলাক কেনেধৰণে ফৰ্ম হ'ব পাৰে, এই কথাখিনি ডিছকাছ কৰিম। ঠিক আছে, আজিলৈ গতিকে ক্লাছটো মই ইমানতে ষ্টপ কৰিলো। তো নেক্সট ক্লাছত আমি নতুন এটা ভিডিঅ' লৈ তোমালোকক এই কাৰ্বহাইড্ৰেটছৰ যিটো নেক্সট পাৰ্টখিনি আছে সেইখিনি ডিছকাছ কৰিম। ঠিক আছে, থেংক ইউ।